কোকৰাঝাৰত আমাৰ এটা পৰিস্থিতি আছিল যে ইয়াত বুলেট নচলিব। বুলেটৰ পৰা ইভিএমলৈকে যিটো যাত্ৰা বা যিটো কণ্টিনিউ যিটো হৈ আছে আৰু 5 বছৰ যদি হৈ যায় তেতিয়াহ'লে আপুনি দেখিব যে ইয়াৰ কাৰবাৰ অলপ যদিও তেনেকুৱা ধৰণৰ টেণ্ডেঞ্চি আছে বন্দুকৰ প্ৰতি সেইটো শেষ হৈ যাব। আৰু ৰাইজে সেইটো বিচাৰে যে 29 ডিচেম্বৰৰ যিটো আলফাৰ চুক্তি এই চুক্তি কিন্তু গোটেইখিনি কৰাৰ মানুহটো আছিল নৱশৰণীয়া। গতিকে আমি অসমৰ প্ৰেক্ষাপটত ব্ৰিটিছে দুটা আমি ডাঙৰ কাম কৰিছোঁ যে শান্তিৰ পথত যিটো যাত্ৰা আমি ইণ্ডিয়া এলায়েন্সক কৈছোঁ যে কোকৰাঝাৰত তেওঁলোকে কেণ্ডিডেট দিলে হয়তো 15-20 হাজাৰ ভোট পাব। তাৰ সলনি তেওঁলোকে কেণ্ডিডেট নিদিলে তেতিয়া নিশ্চিতভাৱে অসমৰ মানুহে কাৰণ কোকৰাঝাৰ সমষ্টিৰ ইলেকশ্যনটো নৱশৰণীয়া ইলেকশ্যন, এইটো ৰাইজৰ ইলেকশ্যন। আৰু বহু আমাৰ সমষ্টিৰ বাহিৰৰ মানুহবিলাকেও আমাক ইভেন ইয়াত সহায় সমৰ্থন কৰে। গতিকে এই চেণ্টিমেণ্টক তেওঁলোকে অলপ পজিটিভলি ব্যৱহাৰ কৰিবলৈ ভাল হয় বুলি ভাবোঁ। সেইকাৰণে আমি ইণ্ডিয়াক কৈছোঁ যে আমি যিবিলাক ইলেকশ্যন খেলিম তাত যাতে তেওঁলোকে কমচে কম কেণ্ডিডেট নিদিয়ে। কোকৰাঝাৰত আমাৰ এটা পৰিস্থিতি আছিল যে ইয়াত বুলেট নচলিব। বুলেটৰ পৰা ইভিএমলৈকে যিটো যাত্ৰা বা যিটো কণ্টিনিউ যিটো হৈ আছে আৰু 5 বছৰ যদি হৈ যায় তেতিয়াহ'লে আপুনি দেখিব যে ইয়াৰ কাৰবাৰ অলপ যদিও তেনেকুৱা ধৰণৰ টেণ্ডেঞ্চি আছে বন্দুকৰ প্ৰতি সেইটো শেষ হৈ যাব। আৰু ৰাইজে সেইটো বিচাৰে যে 29 ডিচেম্বৰৰ যিটো আলফাৰ চুক্তি এই চুক্তি কিন্তু গোটেইখিনি কৰাৰ মানুহটো আছিল নৱশৰণীয়া। গতিকে আমি অসমৰ প্ৰেক্ষাপটত ব্ৰিটিছে দুটা আমি ডাঙৰ কাম কৰিছোঁ যে শান্তিৰ পথত যিটো যাত্ৰা আমি ইণ্ডিয়া এলায়েন্সক কৈছোঁ যে কোকৰাঝাৰত তেওঁলোকে কেণ্ডিডেট দিলে হয়তো 15-20 হাজাৰ ভোট পাব। তাৰ সলনি তেওঁলোকে কেণ্ডিডেট নিদিলে তেতিয়া নিশ্চিতভাৱে অসমৰ মানুহে কাৰণ কোকৰাঝাৰ সমষ্টিৰ ইলেকশ্যনটো নৱশৰণীয়া ইলেকশ্যন, এইটো ৰাইজৰ ইলেকশ্যন। আৰু বহু আমাৰ সমষ্টিৰ বাহিৰৰ মানুহবিলাকেও আমাক ইভেন ইয়াত সহায় সমৰ্থন কৰে। গতিকে এই চেণ্টিমেণ্টক তেওঁলোকে অলপ পজিটিভলি ব্যৱহাৰ কৰিবলৈ ভাল হয় বুলি ভাবোঁ। সেইকাৰণে আমি ইণ্ডিয়াক কৈছোঁ যে আমি যিবিলাক ইলেকশ্যন খেলিম তাত যাতে তেওঁলোকে কমচে কম কেণ্ডিডেট নিদিয়ে। কোকৰাঝাৰত আমাৰ এটা পৰিস্থিতি আছিল যে ইয়াত বুলেট নচলিব। বুলেটৰ পৰা ইভিএমলৈকে যিটো যাত্ৰা বা যিটো কণ্টিনিউ যিটো হৈ আছে আৰু 5 বছৰ যদি হৈ যায় তেতিয়াহ'লে আপুনি দেখিব যে ইয়াৰ কাৰবাৰ অলপ যদিও তেনেকুৱা ধৰণৰ টেণ্ডেঞ্চি আছে বন্দুকৰ প্ৰতি সেইটো শেষ হৈ যাব। আৰু ৰাইজে সেইটো বিচাৰে যে 29 ডিচেম্বৰৰ যিটো আলফাৰ চুক্তি এই চুক্তি কিন্তু গোটেইখিনি কৰাৰ মানুহটো আছিল নৱশৰণীয়া। গতিকে আমি অসমৰ প্ৰেক্ষাপটত ব্ৰিটিছে দুটা আমি ডাঙৰ কাম কৰিছোঁ যে শান্তিৰ পথত যিটো যাত্ৰা আমি ইণ্ডিয়া এলায়েন্সক কৈছোঁ যে কোকৰাঝাৰত তেওঁলোকে কেণ্ডিডেট দিলে হয়তো 15-20 হাজাৰ ভোট পাব। তাৰ সলনি তেওঁলোকে কেণ্ডিডেট নিদিলে তেতিয়া নিশ্চিতভাৱে অসমৰ মানুহে কাৰণ কোকৰাঝাৰ সমষ্টিৰ ইলেকশ্যনটো নৱশৰণীয়া ইলেকশ্যন, এইটো ৰাইজৰ ইলেকশ্যন। আৰু বহু আমাৰ সমষ্টিৰ বাহিৰৰ মানুহবিলাকেও আমাক ইভেন ইয়াত সহায় সমৰ্থন কৰে। গতিকে এই চেণ্টিমেণ্টক তেওঁলোকে অলপ পজিটিভলি ব্যৱহাৰ কৰিবলৈ ভাল হয় বুলি ভাবোঁ। সেইকাৰণে আমি ইণ্ডিয়াক কৈছোঁ যে আমি যিবিলাক ইলেকশ্যন খেলিম তাত যাতে তেওঁলোকে কমচে কম কেণ্ডিডেট নিদিয়ে। কোকৰাঝাৰত আমাৰ এটা পৰিস্থিতি আছিল যে ইয়াত বুলেট নচলিব। বুলেটৰ পৰা ইভিএমলৈকে যিটো যাত্ৰা বা যিটো কণ্টিনিউ যিটো হৈ আছে আৰু 5 বছৰ যদি হৈ যায় তেতিয়াহ'লে আপুনি দেখিব যে ইয়াৰ কাৰবাৰ অলপ যদিও তেনেকুৱা ধৰণৰ টেণ্ডেঞ্চি আছে বন্দুকৰ প্ৰতি সেইটো শেষ হৈ যাব। আৰু ৰাইজে সেইটো বিচাৰে যে 29 ডিচেম্বৰৰ যিটো আলফাৰ চুক্তি এই চুক্তি কিন্তু গোটেইখিনি কৰাৰ মানুহটো আছিল নৱশৰণীয়া। গতিকে আমি অসমৰ প্ৰেক্ষাপটত ব্ৰিটিছে দুটা আমি ডাঙৰ কাম কৰিছোঁ যে শান্তিৰ পথত যিটো যাত্ৰা আমি ইণ্ডিয়া এলায়েন্সক কৈছোঁ যে কোকৰাঝাৰত তেওঁলোকে কেণ্ডিডেট দিলে হয়তো 15-20 হাজাৰ ভোট পাব। তাৰ সলনি তেওঁলোকে কেণ্ডিডেট নিদিলে তেতিয়া নিশ্চিতভাৱে অসমৰ মানুহে কাৰণ কোকৰাঝাৰ সমষ্টিৰ ইলেকশ্যনটো নৱশৰণীয়া ইলেকশ্যন, এইটো ৰাইজৰ ইলেকশ্যন। আৰু বহু আমাৰ সমষ্টিৰ বাহিৰৰ মানুহবিলাকেও আমাক ইভেন ইয়াত সহায় সমৰ্থন কৰে। গতিকে এই চেণ্টিমেণ্টক তেওঁলোকে অলপ পজিটিভলি ব্যৱহাৰ কৰিবলৈ ভাল হয় বুলি ভাবোঁ। সেইকাৰণে আমি ইণ্ডিয়াক কৈছোঁ যে আমি যিবিলাক ইলেকশ্যন খেলিম তাত যাতে তেওঁলোকে কমচে কম কেণ্ডিডেট নিদিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।